নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু বহুত বেছি কমেণ্ট নাপালেও কিন্তু বহুতৰে মনত এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ সৃষ্টি হোৱাটো স্বাভাৱিক কথা। মানে মেৰিটত বহুতৰে নাম নাহিল বা প্ৰচেছবোৰ তেনেকুৱাও হয়ও, কাৰণ কেণ্ডিডেট যিমান সিমান পষ্টটো দিব নোৱাৰে। কম্পিটিশ্যনৰ লেভেলটো বাঢ়ি গৈ থাকে। সিলেকশ্যনৰ প্ৰক্ৰিয়াবিলাক জানে কেনেকুৱা কি হিচাপত হয়। এতিয়া বিশেষকৈ আমাৰ অসম আৰক্ষী বা অসম পুলিচৰ কথা কৈছোঁ যে যিসকলৰ মেৰিটত নাম নাহিলে ছেকেণ্ড লিষ্ট দিয়া হ'ব নেকি, ছেকেণ্ড লিষ্টৰ সন্দৰ্ভত বহুত বেছি সুধি আছে। আৰু যোৱাকালি এজনী ছোৱালীয়ে ফোন কৰিছিল যে তাইৰ নাম নাহিলে, এতিয়া বোলে কিবা হাইকোৰ্ট কৰিছিলে, লগৰ বোলে কোনোবাই যদি কম নম্বৰ পায় চাকৰি হৈ গ'ল, তেনেকুৱা ধৰণৰ কথা কৈছে। কিন্তু নম্বৰবোৰ যিহেতু শ্ব' কৰা নাই বা যিহেতু একো আমাক কাট অফ লিষ্টো দিয়া নাই ফাইনেল মেৰিটৰ, গতিকে কি হিচাপত তেওঁ হাইকোৰ্ট কৰিলে তেনেকৈ তাইক সোধোতে তাই ক'লে মানে মই ভাইবা মাৰ্কটো নধৰাকৈ সেই ছোৱালীজনীতকৈ মোৰ মাৰ্কটো বেছি আছিল, গতিকে 5 নম্বৰ মই ভাইবা মাৰ্কটো বাদ দিওঁ সেই ছোৱালীজনীতকৈ যিহেতু মোৰ মাৰ্ক বেছি আছিল, ছেইম কাষ্ট ছেইম সকলোবিলাক হৈও তেওঁৰ নামটো কেনেকৈ আহিল, মোৰ নামটো কিয় নাহিল, এনেকুৱা ধৰণৰ কথা। গতিকে ভাইবাৰ মাৰ্কটো বহুতে ধৰাই নাই, তথাপিও মানে কাট অফতকৈ বেছি থকা ল'ৰাই হওক বা ছোৱালীয়ে হওক নাম অহা নাই, বাকী কম অহাখিনি কিছুমানৰ নাম আহিছে। মানে এইটো সন্দেহ এটা, আৰু মেৰিটত যেতিয়া নাম নাহে তেতিয়া বিভিন্ন ধৰণৰ সন্দেহ মনত উপজাটো এইটো স্বাভাৱিক কথা। কাৰণ 2-3 বছৰ কষ্ট কৰি যদি নাম নাহে আৰু প্ৰচেছবোৰ তেনেকুৱা হয়ও, কাৰণ সকলোকে চিলেকশ্যনটো কৰি দিব নোৱাৰে নহয় জানো। গতিকে কথাবোৰ তেনেকুৱা ধৰণৰ। গতিকে এতিয়া তেওঁলোকে সুধি আছে যে ছেকেণ্ড লিষ্ট বা ছেকেণ্ড মেৰিট লিষ্ট দিব নেকি, ছেকেণ্ড মেৰিট লিষ্ট দিব নেকি। এইটো মোৰ হিচাপত মইতো কৈছোঁ এইটোতো সম্ভৱ নহয়েই। এইটো ছেকেণ্ড মেৰিট লিষ্ট যে দিব, এইটো মই প্ৰায় নিদিব বুলিয়েই কৈছোঁ। আৰু নিদিব, এইটো সম্ভৱ নহয়। এতিয়া আৰু এপইণ্টমেণ্ট দিব, জইনিং হৈ যাব, বছ সিমানেই। মই তেনেকেই হ'ব আৰু প্ৰচেছখিনি। কিন্তু মানে 2023ত যিটো ADRE কিমান পোষ্ট আছিল পাহৰিছোঁ, এটা ADRE ইয়াৰ আগত যিটো বেটছ হৈ গৈছিল, এইখিনি ইয়াৰ আগত যিটো হৈ গৈছিল তাত কিন্তু ছেকেণ্ড মেৰিট লিষ্ট দিছিলে। গতিকে সেইটো হিচাপতো সুধিছে অসম পুলিচত দিয়াৰ সম্ভাৱনা থাকে নেকি। সেইটো হিচাপত যদি ক'বলৈ যাওঁ সম্ভাৱনাটো থাকে, যদিহে পষ্ট ৰখি আছে, যদিহে কেণ্ডিডেট আছে, সেইটো হিচাপত চিলেকশ্যন পোৱাৰ হিচাপত যদি সম্ভাৱনা হৈছে, তেনেহ'লে অসম পুলিচৰ ছেকেণ্ড মেৰিট লিষ্ট এখন আহিব পাৰে। কিন্তু এতিয়ালৈকে টাইম যথেষ্ট হৈ গ'ল, এপইণ্টমেণ্টেই দিব খুব সোনকালে, জইনিং ভাগো হৈ যাব। গতিকে এইটো হিচাপত মই এতিয়া নাভাবোঁ যে ছেকেণ্ড মেৰিট লিষ্ট আহিব অসম পুলিচৰ ক্ষেত্ৰত। যাৰ নাম নাহিল, বয়স যোৱাখিনিকতো একো কথা কৈ মানে বুজাব নোৱাৰিম। যিসকলৰ বয়স আছে নিউ ভেকেঞ্চিৰ কাৰণে প্ৰস্তুতি চলোৱা, সিমানেই। আৰু বাকী যি 200 পোষ্ট ৰখাই থৈছিল সেইখিনি ক্ষেত্ৰত কি হ'ব, সেইখিনি ক্ষেত্ৰত হাইকোৰ্টে জানিব কি হিচাপত হয় নহয়, বা দুইটা পক্ষৰ মাজত সেই সিদ্ধান্তসমূহ লোৱা হ'ব। চৰকাৰৰ পক্ষও থাকিব, হাইকোৰ্টৰ কেণ্ডিডেটৰ পক্ষও থাকিব। সেই দুটা মানে যিহেতু 202টা পোষ্ট, সেই 2টা পোষ্ট কি হিচাপত এক্সাম ভাইবা কেনেকুৱা কি হিচাপত চিলেকশ্যন কৰে নকৰে সেইখিনি কথা নাজানো। কিন্তু 202টা পোষ্ট যি হিচাপতে নকৰক কিয়, যাক যিটো প্ৰচেছতে চিলেকশ্যন নকৰাক কিয়, কিন্তু SLPRBৰ আপডেট দিব, সেইটো অফিচিয়েল তথ্য হয়, সঁচা। কাৰণ 202টা পোষ্ট হোল্ড কৰিছিলোঁ বুলি আমাৰ SLPRB আপডেট দিছিলে। ৰিজাল্ট দিম বুলি যিখন নটিচ ওলাইছিল, ABUB ইমানটা বজাত আমি ৰিজাল্ট দিম, সেই নটিচখনতে লিখা হৈ আছিল যে 202টা পোষ্ট হাইকোৰ্টৰ এই কেণ্ডিডেটখিনিৰ কাৰণে হোল্ড কৰি থৈছে বা ৰখাই থৈছে। যি আমাৰ 2023ত এডভাৰটাইজমেণ্ট প্ৰকাশিত কৰিছিল, সেই তাৰ পৰাই 202টা পোষ্ট ৰখাই থৈছে। আৰু সন্দেহটো এইটোও হয় যিসকলে চিলেকশ্যনত নাপালে যে 202টা পোষ্ট ৰখাই থৈছিল বাবে হয়তো আমিও সিহঁতৰ বাবে অকণমান মেৰিটত নামটো নাহিল। কিছুমানৰ সন্দেহটো হয়, কিন্তু তেনেকুৱা আৰু কথাখিনি বস্তুটো তেনেকুৱাই। খালি মোৰ হিচাপত মই কৈছোঁ ছেকেণ্ড মেৰিট লিষ্ট অহাৰ সম্ভাৱনা মই দেখা নাই। কিবা যদি হয় SLPRB আপডেট দিব, পালেতো লগালগ জনাম বা চেষ্টা কৰিমেই। আৰু 202টা পোষ্টৰ লাষ্ট আপডেট এইটোৱে SLPRBয়ে দিব। SLPRB আপডেট দিব, হাইকোৰ্টৰ ফালৰ পৰা যি অৰ্ডাৰ হ'ব বোলে এনেকুৱা এইখিনি পোষ্ট এনেকুৱা কৰিব লাগে, বা সেই কেণ্ডিডেটখিনিৰ লগতেই হওক বা বেলেগৰ লগত যিয়ে নহওক কিয় SLPRB আপডেট দিব। চাই থাকিবা, যিকোনো সময়ত আপডেট দি দিব পাৰে 202টা পোষ্টৰ আপডেট। কাৰণ 2000 সেই একে এডভাৰটাইজমেণ্টৰ একে কেণ্ডিডেট চিলেকশ্যন পোৱা, একে দৌৰা পোষ্টৰ প্ৰচেছত বা সেই একেখিনি কেণ্ডিডেটৰ ভিতৰৰ পৰাই যিহেতু সেই 202টা পোষ্ট ৰখাইছে, হয়তো বেছি দিন নকৰিব, খুব সোনকালে হয়তো নটিচ মাৰিব সেই 202টা যি আমাৰ ABUB বা এনেকুৱা যি পোষ্ট ৰখালে
গতিকে তোমালোকে SLPRB চাই থাকিবা ছেকেণ্ড মেৰিট লিষ্ট দিয়ে নিদিয়ে মোৰ হিচাপততো সম্ভাৱনা দেখা নাই কিন্তু 202টা পোষ্টৰ সম্ভাৱনাৰ ক্ষেত্ৰত কিবা এটা পজিটিভ ৰিজাল্ট অহাৰ সম্ভাৱনা আছে গতিকে কি হিচাপত আছে নাজানো কিন্তু 202টা পোষ্ট যে ৰখাইছে সেইটো চিয়'ৰ গতিকে সেইখিনি ক্ষেত্ৰত কিবা এটা ভাল পজিটিভ খবৰ পোৱাৰ সম্ভাৱনা থাকে কি হিচাপত হয় সেইখিনি কথা ক'ব নোৱাৰিম খালি যিসকলৰ বয়স গ'ল একো ক'ব নোৱাৰিম তেওঁলোকক আৰু একো বুজাব নোৱাৰিম বাকী যিসকলৰ বয়স আছে বয়স হ'ব প্ৰস্তুতি চলাম বুলি ভাবিছে চলাই থাকক নিউ ভেকেঞ্চি ক'ত কিমান আহে নাহে সেইটোও নাজানো 5000 মান এটা ধৰি থৈছোঁ অ'টো এসোপা লগাই দিব আৰু কিবা কিবি ড্ৰাইভাৰ 4th গ্ৰেড ABOB SI ফৰেষ্ট কিবা কিবি মিলাই অলপ দিব তেনেকৈ হয়তো 5000 মান এটা হ'ব কিন্তু ফিক্সকৈ গম পোৱা নাই হয়তো খুব সোনকালে আমি গম পাম নৱেম্বৰ শেষৰ ফালে নিউ ভেকেঞ্চিখিনিৰ কথা গম পাম আৰু নৱেম্বৰ মাহতে এপইণ্টমেণ্টৰ কথা গম পাম আৰু হয়তো নৱেম্বৰ মাহতে 202টা পোষ্টৰ কথা গম পাম গোটেইখিনি কথা হয়তো গম পাম SLPRB চাই থাকিবা আপডেট দিব